অসমীয়া ৰচনা অসমৰ প্ৰাকৃতিক সম্পদ আৰম্ভণি জীৱৰ জীৱন ধাৰণৰ বাবে প্ৰকৃতিৰ বুকুত উপলব্ধ আৱশ্যকীয় সকলোবোৰকে প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। মাটি, পানী, বায়ু, খনিজ পদাৰ্থ, উদ্ভিদ তথা প্ৰাণী আদি সকলো প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত। অসম প্ৰাকৃতিক সম্পদত চহকী ৰাজ্য। অসমৰ হাবি, জংঘল, পাহাৰ, পৰ্বত, নদী, ভূমি সকলোতে প্ৰাকৃতিক সম্পদৰ বিপুল ভাণ্ডাৰ আছে। প্ৰাকৃতিক সম্পদৰ শ্ৰেণী বিভাগ। অসমৰ প্ৰাকৃতিক সম্পদৰাজিক 4টা ভাগত ভগাব পাৰি। সেইবোৰ হ'ল কৃষিজাত সম্পদ, খনিজ সম্পদ, বনজ সম্পদ আৰু জলজ সম্পদ। ক. কৃষিজাত সম্পদ। কৃষিজাত সামগ্ৰীৰ বাবে অসমৰ মাটি বৰ উপযোগী। আটাইকেইখন জিলাতে ধান, মাহ, সৰিয়হ আদি উৎপন্ন হয়। অসমৰ চাহ পৃথিৱী বিখ্যাত। অসমৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে মৰাপাট উৎপন্ন হয়। বিভিন্ন প্ৰকাৰৰ মছলাৰ লগতে নানা ধৰণৰ শাক পাচলিও প্ৰচুৰ পৰিমাণে পোৱা যায়। তদুপৰি তামোল, নাৰিকল, আম, কঁঠাল, আনাৰস আদিৰ দৰে ফলো ভাৰতৰ নানা ঠাইত ৰপ্তানি হয়। খ. খনিজ সম্পদ। অসমৰ খনিজ সম্পদবোৰৰ ভিতৰত খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদি বিশেষভাৱে উল্লেখযোগ্য। খাৰুৱা তেলৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত প্ৰথম। ডিগবৈ, নাহৰকটীয়া, দুলীয়াজান আদি ঠাইত যথেষ্ট পৰিমাণে খাৰুৱা তেল পোৱা যায়। তদুপৰি মৰাণ আৰু নাহৰকটীয়া খনিৰ পৰা আহৰণ কৰা প্ৰাকৃতিক গেছৰ পৰা ডিব্ৰুগড় জিলাৰ নামৰূপ আৰু গুৱাহাটীত বিজুলী শক্তি উৎপাদন কৰা হয়। অসমৰ মাৰ্ঘেৰিটা, মাকুম আদিত কয়লাৰ খনি আছে। গ. বনজ সম্পদ। প্ৰচুৰ পৰিমাণে বৰষুণ হোৱাৰ বাবে অসমৰ অনেক ঠাইত ডাঠ হাবি পোৱা যায়। সেইবোৰত শাল, চেগুন, সোণাৰু, গমাৰি, তিতাচপা, নাহৰ আদিৰ দৰে মূল্যৱান গছ পোৱা যায়। অসমৰ হাবিত বহুতো ঔষধি গছো পোৱা যায়। লা আৰু শাল ধূনা অসমৰ হাবিত পোৱা দুবিধ মূল্যৱান বস্তু। অসমৰ হাবিত নানা তৰহৰ পশু পক্ষী, চৰাই চিৰিকটি পোৱা যায়। অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহত বিভিন্ন ধৰণৰ পশু পক্ষী সংৰক্ষণ কৰি ৰখা হৈছে। কাজিৰঙাৰ এশিঙীয়া গড় পৃথিৱী বিখ্যাত। ঘ. জলজ সম্পদ। ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ দুখন ডাঙৰ নদী। এই দুখনৰ অনেক উপনৈয়ে ৰাজ্যখনক জালৰ দৰে আগুৰি আছে। অসমৰ নদী আৰু বিলবোৰত মাছ, কাছ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। মাছ, কাছ আদিৰ উপৰিও নৈ, বিল আদিও জলজাত সম্পদৰ ভিতৰত পৰে। বাৰিষা কালত এইবোৰৰ পানীয়ে পথাৰ উপচাই পেলায়। সেই পানীয়ে পলসৰ দ্বাৰা পথাৰবোৰ সাৰুৱা কৰে। উপকাৰিতা। প্ৰাকৃতিক সম্পদৰ দ্বাৰা চৰকাৰ আৰু ৰাইজ উভয়ে উপকৃত হৈছে। অসমৰ চাহ বিদেশলৈ ৰপ্তানি কৰা হয়। চাহৰ পৰা ভাৰত চৰকাৰে বৈদেশিক মুদ্ৰা অৰ্জন কৰে। প্ৰাকৃতিক সম্পদৰাজি আহৰণ কৰাৰ বাবে সেইবোৰৰ পৰা অন্যান্য বস্তু উৎপাদনৰ অৰ্থে ইয়াত নানা ধৰণৰ কল কাৰখানা, উদ্যোগ আদি স্থাপিত হৈছে। সেইবোৰত কাম কৰিও হাজাৰ হাজাৰ লোক আৰ্থিকভাৱে স্বাৱলম্বী হৈছে। এইদৰে প্ৰাকৃতিক সম্পদে অসমৰ নিবনুৱা সমস্যা কিছু পৰিমাণে হ্ৰাস কৰিছে। সামৰণি। সম্পদ থাকিলেই নহয়, সেইবোৰৰ যথোচিত ব্যৱহাৰ হ'ব লাগে। কিন্তু অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ আটাইবোৰৰে যথোচিত ব্যৱহাৰ এতিয়ালৈকে কৰিব পৰা নাই। ৰাজ্যখনৰ অনেক ঠাইত খাৰুৱা তেল, কয়লা, সোণ আদি খনিজ পদাৰ্থ পোৱাৰ সম্ভাৱনা আছে। পিছে আটাইবিলাক আহৰণ কৰাৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। অসমৰ প্ৰাকৃতিক সম্পদৰ আলমত গঢ়ি উঠা অনেক উদ্যোগ এতিয়াও অসমৰ বাহিৰৰ পৰা অহা লোকৰ হাতত। সেইবোৰৰ পৰা যাতে অসমৰ থলুৱা লোকসকল অধিক পৰিমাণে উপকৃত হ'ব পাৰে, তাৰ বাবে অসম চৰকাৰ
আৰু ৰাইজ উভয়ে সজাগ হোৱা উচিত।